গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত নিজৰ সন্তানক যি কওঁ সি যাতে সেয়াই কৰে, কিন্তু সেই বৃদ্ধ অৱস্থাত আৰু সন্তান যেতিয়া ডাঙৰ হয় তেতিয়ালৈকে বহুত সময় পাৰ হৈ যায়। গতিকে সন্তানে নিজৰ সময় অনুসাৰে বাহিৰৰ সমাজক দেখি নিজৰ কৰ্মক্ৰিয়াবোৰ কৰে, যি সি বয়সীয়াল পিতৃয়ে সহ্য কৰিব নোৱাৰে। সেইকাৰণে তেওঁ সকলো কথাতে মাত মাতিবলৈ ধৰে। এনেকৈ কয় যে তুমিতো নাশ কৰিবাই, তোমালোকে এনেকুৱা কৰা, আমি এনেকুৱা কৰিছিলোঁ, আমি কেতিয়াও এনেকুৱা কৰা নাছিলোঁ। আগতে আমি দেখিছিলোঁ যে গাঁৱত কোনোবাই যদি টুথপেষ্ট লৈ আহে তেতিয়া তেওঁ টুথপেষ্ট কোনে আনে যাৰ চাকৰি থাকে অথবা কোনোবা চহৰত থাকে, তেতিয়া তেওঁৰ বিষয়ে মানুহে ক'বলৈ ধৰে যে চোৱা নাশ কৰিব, নাজানো ই কি হৈ গ'ল। গতিকে এই ধৰণে আমাৰ যি নেচাৰেল চিন্তাধাৰা হয়, এই ধৰণৰ চিন্তাধাৰা থাকেই। গতিকে সি বয়সীয়ালজনে সকলো কথাত মাত দিয়ে, যি কাৰণে সি ল'ৰা ছোৱালীৰ লগত মতভেদ হৈয়ে যায় যে দেউতাই বাৰে বাৰে মাত দিয়ে যে আমি বালক হৈ থকা নাই নহয়, আমাৰ বিয়া হৈ গৈছে, এতিয়া আমাৰ ল'ৰা ছোৱালীও আছে। গতিকে এই ধৰণৰ যি পৰিৱেশ বেয়া হয়, সি ভক্তিহীন প্ৰাণী, জ্ঞানহীন বৃদ্ধই, বয়সস্থ অথবা কোনো বেলেগ চিন্তাধাৰাৰ হয় এক বিশেষ অশান্তিৰ কাৰণ হৈ পৰে। এটা সময়ত কি হ'ল যে এজন বৃদ্ধৰ মৃত্যু হ'বলৈ গৈ আছিলে আৰু তেওঁৰ মুখ বন্ধ হৈ গৈছিল। তেওঁ ল'ৰা ছোৱালীৰ ওচৰলৈ আহিল যে দেউতাৰ কি হ'ল। দেউতাকে কিবা সংকেত দি আছিলে, না হাত লৰি আছিলে না জিভা লৰচৰ কৰি আছিলে, এনেকৈ সংকেত দি আছিল। এতিয়া তেওঁলোকে ভাবিলে যে দেউতাই কিবা ক'ব বিচাৰিছে। তেওঁলোকৰ এইটো শংকা হ'ল যে দেউতাই চাগে ক'ৰবাত ধন পুতি থৈছে, ধন মানে পইচা অথবা সোণ আভূষণ ক'ৰবাত পুতি থৈছে মাটিত। আগতে এনেকুৱাই কৰিছিলে চোৰৰ ভয়ত, পইচা মাটিৰ তলত লুকুৱাই থৈছিলে। গতিকে সেই পশুবোৰ য'ত বান্ধে তাতে গাঁত এটা খান্দি পুতি থয় আৰু ওপৰৰ ফালে মচি থৈ দিয়ে যাতে কোনেও গম নাপায় ক'ত পুতি থৈছে। গতিকে য'ত পশু বন্ধা আছিলে তাৰে ছাইডত এনেকুৱা কৰি আছিলে। এতিয়া সন্তানকেইটাই ভাবিলে যে দেউতাই কিবা ক'ব বিচাৰিছে, তেওঁ চাগে পইচা লুকুৱাই থৈছে, যদি তেওঁৰ মৃত্যু হৈ যায় তেনেহ'লে এইবোৰ এনেই যাব। সেইখন গাঁৱত এজন ব্যক্তি আছিলে, তেওঁক এনেকুৱা এটা ইনজেকশ্যন লগাই দিছিলে, যদিহে তেওঁৰ শ্বাস বাকী আছে তেতিয়া তেওঁ জিভা উঠাব পাৰিছিলে, কথা কৈ 1-2 মিনিট কষ্টৰে ক'ব পাৰিছিলে, কেনেবাকৈ 1-2 মিনিট, আৰু তেওঁ 500 টকা লৈছিল। কোনোবা এজনে দৌৰি গ'ল আৰু সেইজন ডক্তৰক মাতি অনালে যে আমাৰ দেউতাক ইনজেকশ্যন লগাই দিয়ক যাতে তেওঁ কথা ক'ব পাৰে। তেওঁ প্ৰথমতে 500 টকাৰ কথা ক'লে যে আগতে এইটো দিয়া, 500 টকা ল'লে, তেওঁক ইনজেকশ্যন দিয়ালে। সি বুঢ়াজন ভাল হ'ল অলপ। তেতিয়া পুতেকে ক'ব ধৰিলে যে দেউতা কওকচোন কি কৈ আছিলে আপুনি, সোনকালে কওক। তেওঁ ক'লে যে আৰে ক'ত মৰি আছা, গৰুৰ পোৱালিটোৱে জালুপাত খাই আছে, চোৱা তোমালোকে নাশ কৰি দিবা মই মৰাৰ পিছত, এই জালুপাত খালে গৰুৰ পোৱালিটোৱে। এনেকৈ কৈ বুঢ়াজন মৰিল। এতিয়া ল'ৰাটোক ক'লে ভাইটি এই জালুপাতৰ বাবে 500 টকা ভৰিব লগা হ'ল তুমি। এতিয়াতো বুঢ়াজন মৰিয়েই গ'ল। এতিয়া আমাৰতো এয়া স্থিতি হ'ল, বৃদ্ধাৱস্থাটো যিয়ে ভক্তি নকৰে, আমি যে বিচাৰোঁ ল'ৰা ছোৱালীয়ে লাভ কৰাটো সেয়াও হ'ল হানি, কাৰণ স্থিতি সলনি হৈ পৰে। আৰু যি ঘৰত ভক্তি নাই তাতে অশান্তি হয়। পৰমাত্মাই কয় মতলব কে বিনা কোই नहीं प्यारा,
स्वार्थ के बिना कोई नहीं प्यारा। जब तक बैल चले हड़िए में तब तक डालें चारा। जब तक बैल चले हड़िए में तब तक डालें चारा। बिरध होवे जब नाथ काट दे वो घर घर लाठे खारा। स्वार्थ के बिना या कोई नहीं प्यारा। आपको की कहे भाई बिरध होवे जब पड़े खाट में सुने वचन खारे। बिरध होवे जब पड़े खाट में सुने वचन खारे। कुत्ते तावण का भी सुख को ना ये छाती फूकण हारे। मतलब के बिना कोई नहीं प्यारे। এতিয়া কি হয় যেনেকৈ বুঢ়া বা বুঢ়ী এজনীৰ গোট বহিবলৈ দিয়ে তেওঁলোকক গোট গেটৰ কাষত আৰু তাত কুকুৰ ৰখীয়া হৈ থাকে কুকুৰ যাতে ঘৰৰ ভিতৰত সোমাই নাযায়। বোৱাৰীজনী এদিন কৰবালৈ গ'ল পানী আনিবলৈ বাহিৰলৈ বা খেতিলৈ গ'ল শস্য আনিবলৈ আৰু পিছত কুকুৰে আহি গাখীৰ বেয়া কৰি দিলে আৰু ৰুটিও বেয়া কৰি দিলে। বোৱাৰীজনী আহি ভিতৰত দেখিলে তাই আহি দেখিলে যে কুকুৰে সকলো বেয়া কৰি পেলাইছে। তেতিয়া বুঢ়ীৰ ওপৰত খং উলিয়াবলৈ ধৰে যে তই সকলো শেষ কৰি দিলি মোৰ তেজ নুহি পেলাইছা তুমি এইখিনিও কৰিব নোৱাৰা কুকুৰ এটাও খেদিব নোৱাৰা কুকুৰ খেদিব নোৱাৰা। তেতিয়া কুত্তে তাওন কা মিছক কইনা তুম ছাতি পুপ্ৰণাৰী। এতিয়া সি বুঢ়া বুঢ়ীয়ে অকলে কান্দিবলৈ ধৰিলে পুত্ৰ বোৱাৰীৰ আগত ক'ব নোৱাৰে ক'লে গধূলি ৰুটি নিদিব খাবলৈ আৰু কান্দি কান্দি কয় আমি ইহঁতৰ বাবে কিমান কৰিলো কি ভাবিছিলো পুত্ৰই বিয়া পাতিব আমাৰ সুখ হ'ব এয়াহে হ'ল চোৱা সিহঁতে আমাক কষ্ট দিছে বুলি কি ক'ম আমিহে সিহঁতক কষ্ট দিছো বোলে। গতিকে পুণ্যাত্মাসকল এইবোৰ ইয়াত নেচাৰেল কান্দাই বা মানি লোৱা এই কালে আমাক এই প্ৰকাৰে অশান্তি দি থৈছে আৰু আমি এনেকৈয়ে থাকি যাম। ইয়াৰ বিপৰীতে যিসকলে ভক্তি কৰে পৰমাত্মাৰ নাম লয় এই পৰমেশ্বৰৰ শৰণত আছে তেওঁলোকৰ স্থিতিত পাৰ্থক্য আহিব। যদি ল'ৰা ছোৱালীয়ে ভক্তি মাৰ্গত লাগি যায় তেন্তে মিনিহত লোক হৈ যাব আপোনালোকৰ ঘৰ এয়া সঁচা বুলি মানি ল'বা। এতিয়া যেনেকৈ আপোনালোকে বৃদ্ধ হ'ব আপোনালোকৰ ল'ৰা ছোৱালী ডেকা হ'ব এওঁলোকৰ বিবাহ হ'ব সকলো কাম হ'ব ঠিক আছে এয়া মাক দেউতাকৰ স্বভাৱ যে নিজৰ ল'ৰা ছোৱালীক নিজৰ অনুভৱ অনুসাৰে গাইড নিশ্চয় কৰক তেওঁলোকক কওক যে এনেকুৱা কৰা আৰু যদি সিহঁতে নামানে যে দেউতা এনেকৈয়ে ঠিকে আছে আমি এনেকৈয়ে কৰোঁ গতিকে সিহঁতক অবজেকশ্যন কৰিব নালাগে যদিহে বুদ্ধিও হয় ক'ব নিশ্চয় লাগে যে হ'ব পাৰে এনেকুৱা কিবা কথা থাকিব পাৰে ল'ৰা ছোৱালীৰ মূৰত নাহে আৰু সেই কথা ছেট হৈ যাওক পিতৃ মাতৃৰ কথা আৰু যদি অবজেকশ্যন কৰে যে নাই এনেকৈয়ে কৰিম তেন্তে কৰিবলৈ এৰি দিব লাগে নিজৰ মালা লৈ কাটি হ'ব লাগে আন পালে মুখ কৰি নিজৰ মন্ত্ৰ আৰম্ভ কৰি দিব লাগে। তাৰ পিছত কি হ'ব যে পৰমাত্মাৰ কৃপাত ভক্তি কৰাৰ বাবে প্ৰথমতেতো বৃদ্ধাৱস্থাত আপোনালোকৰ শৰীৰ সুস্থ থাকিব কাৰণ গোটেই জীৱন্ত কৰা পুণ্য আৰু পাপ লগতো থাকিবই যুগ যুগ ধৰি গতিকে সেয়া বৃদ্ধাৱস্থাত আহি নিজৰ সকলোবোৰ প্ৰভাৱ দেখুৱায়। ভগৱানৰ ভক্তিৰ বাবে এটা বেলেগ ধৰণৰ শক্তি প্ৰাপ্ত হয় আত্মা আৰু শৰীৰৰ কষ্টৰহিতও হয় আৰু ল'ৰা ছোৱালীৰ মাজতো পৰমাত্মাই দয়া ভৰাই দিয়ে এক বিশেষ নম্ৰতা আহি পৰে তেওঁলোকে মালিকক ভয় কৰে যাতে পিতৃ মাতৃৰ আত্মাই দুখ নাপাওক আমাৰ পাপ নালাগক গতিকে সেই দৃষ্টিকোণৰ বাবে এনেকুৱা ধৰণৰ কামো নকৰে যাৰ বাবে পিতৃ মাতৃয়ে কষ্ট পাওক আৰু সেইফালে মাক দেউতাকো ইমান বুজা হৈ যাব লাগে এই জ্ঞানৰ বাবে এবাৰ কৈ চাব লাগে যদি নামানে তেন্তে ক'ব লাগে যে ঠিক আছে পুত্ৰ এনেকৈয়ে কৰা তাৰপিছত নিজৰ মন্ত্ৰত ধ্যান দিব লাগে পিছত কান্দা কটা কৰাৰ প্ৰয়োজন নাই যে মই এনেকৈ ক'লো নামানিলে এইবোৰ অদৰকাৰী কথা ইয়াতো কালৰ ব্যৱস্থা এওঁলোকক ভগৱানৰ পৰা দূৰত ৰাখি ঘৰৰ মাজত হাই কাজিয়া লগাই অশান্তিৰ সৃষ্টি কৰক ভক্তি যাতে নকৰক গতিকে এই জ্ঞানেৰেহে কথা হ'ব
গতিকে এনেদৰে আমি নিজৰ জীৱনকো সুখী কৰিম আৰু পৰমাত্মাকো পাম। গতিকে পুণ্যাত্মাসকল, আমি ইয়ালৈ আহি কালৰ জালত আবদ্ধ হলো আৰু সেই সময়ত আমি যেতিয়া ইয়াৰ পৰা যাব লাগিব, আপোনালোকৰো ওপৰত এক দয়া হ'ব যে বৃদ্ধাৱস্থা কম্পালচৰি আৰু আৱশ্যকো এই ভক্তিৰ বাবে। কিয়নো যেতিয়ালৈকে আপোনালোক যুৱক, এই দাসে কৈ আছে এক বছৰ এনেকৈ বুজি লোৱা যেনেকৈ অমূল্য আৰু সত্য। এতিয়া যেতিয়ালৈকে আপোনালোক যুৱক হৈ থাকিব, এক ছেকেণ্ডৰ বাবেও শান্তি নাপাব। ভক্তি কৰি আছে, এয়া আপোনালোকৰ সৌভাগ্য, আপোনালোকৰ ওপৰত এয়া মালিকৰ বিশেষ কৃপা। কিন্তু আপোনালোকৰ মনত ব্যাকুলতা নাই এতিয়া। আৰু যেতিয়া আপোনালোকে এই কাম কৰি কৰি ক্ৰিয়া কৰি কৰি যেতিয়া বৃদ্ধ হ'ব, আৰু বৃদ্ধ হোৱাৰ পিছত আপোনালোকৰ শৰীৰো শিথিল হৈ পৰিব, আপোনালোকৰ শৰীৰটো কিবা অলপ চলপ ইটো সিটো হৈ থাকিব, কেতিয়াবা বেমাৰ হ'ব, কেতিয়াবা দুৰ্বল হ'ব, চকুৰে দেখা বন্ধ হ'ব আৰু ভয় খাব যে হে ভগৱান, মই এতিয়া কণা হ'ম। তেতিয়াহে ভগৱানলৈ মনত পৰিব। তাৰ পিছত আপোনালোকৰ এই বছৰ যি আজি দাসে কৈ আছে, সেয়া সেই সময়ত সকলো এনেকৈ হৈ যাব যেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত কামটো নিশ্চয় হয়। আপোনালোকৰ এনেকুৱা লাগিব যেন সঁচাই কৈছিল তেওঁ সেইদিনা। একেবাৰে ছেট হৈ যাব এই কথা আপোনালোকৰ। আৰু যিসকল আজি বৃদ্ধ হৈছে, ভক্তিও কৰি আছে, তেওঁলোকেতো আজিয়ে প্ৰমাণ পাই যাব যে সঁচাকৈ এনেকুৱাই। তেতিয়া বেছিকৈ ভক্তি কৰা কৰিব। গতিকে সেইবাবে পৰমাত্মাই কয় যে বৃদ্ধাৱস্থা আপোনাৰো আহিব, কিন্তু সেই ভক্তিহীন প্ৰাণীৰ দৰে নাহে। কাৰণ যিসকল ভক্তিহীন প্ৰাণী, যিয়ে জ্ঞান পোৱা নাই, তেওঁ সদায় ওলোটা কাম কৰে। এজন ভকতে কৈ আছিল যে আমাৰ গাঁৱত এজন ডেকা, মানে যেতিয়া তেওঁ 30-40 বছৰীয়া আছিলে, আমি তেতিয়াৰ পৰাই চাই আছিলোঁ তেওঁ যদি ৰাস্তাৰে গৈ থাকে আৰু যদি কুকুৰ বহি থকা দেখে, আৰামত সি এডাল লাঠি লৈ থাকে। তাৰপিছত সি মনে মনে গৈ কঁকালত মাৰে। তাৰপিছত কুকুৰটোৱে বিষতে চিঞৰিবলৈ ধৰে আৰু সি হাঁহিবলৈ ধৰে, হা হা হা। আৰু সি নিজৰ কৰ্ম যি বেয়া কৰিব লগা আছিল কৰিলে। আৰু যেতিয়া সি বৃদ্ধ হ'ল, এনেকৈ কান্দিবলৈ ধৰিলে যেনেকৈ কুকুৰে কান্দে। এই যে বিনা কাৰণত কুকুৰক মাৰিলে কান্দে, ঠিক তেনেকৈ কান্দি কান্দি মৰিলে, গোটেই বছৰটো কান্দি কান্দি। আৰু এনেকৈ কান্দিছিলে যেন সঁচাকৈয়ে কুকুৰে কান্দি আছে। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই কয়, मन तू पावेगा अपना किया रे, भोगेगा अपना किया रे। मन तो पावेगा अपना किया रे, भोगेगा अपना किया रे। এতিয়া আপোনালোকে যে ভক্তি কৰে তাৰ বিষয়ে কওঁ। भाई मीरा बाई को मारन लगे जहर का प्याला प्यारे, मीरा बाई को मारन लगे जहर का प्याला प्यारे, पीवत ही अमृत हो लग्या, हो गया सर्द ही अरे, मन तू पावेगा अपना किया रे, भोगेगा अपना किया रे। मन तू पावेगा अपना किया रे, भोगेगा अपना किया रे। 33 करोड़ यज्ञ में आए 88 सारे, 33 करोड़ यज्ञ में आए 88 सारे, 12 कोट वेद के वक्ता, वहाँ सुपच का शंख बजा रे, मन तू पावेगा अपना किया रे, भोगेगा अपना किया रे। मन तू पावेगा अपना किया रे, भोगेगा अपना किया रे। प्रहलाद पैज परवान करी है, धर नरसिंह अवतारे, प्रहलाद पैज परवान करी है,
ধৰ নৰসিংহ অৱতাৰে। এতিয়া পৰমাত্মা আমাক ইয়াৰ মনত পেলাই দিব খোজে যে আপুনি যে ভক্তি কৰিব, তাৰপিছত আপোনাৰ ওপৰত যদি কিবা আপদ আহে তেন্তে ভগৱানে এনেকৈ সহায় কৰিব। যেনেকৈ মীৰাবাইক মাৰিবলৈ তেওঁৰ স্বামীৰ ভায়েকে এটা পাত্ৰত বিষ মিলাই দিছিল আৰু তেওঁ পান কৰিছিল। মালিকক স্মৰণ কৰি তেওঁ নমৰিলে। আৰু আমি কেতিয়াবাতো দেখোঁ যে কাৰোবাক ইনজেকশ্যন দিয়াৰ পিছতো ইনজেকশ্যনৰ ৰিয়েকশ্যন হৈও মৰি থাকে। এই যি ধন ধন সদগুৰু সচ্চা চৌদাশী শাহসকলৰ পৰম ধনী আছিলে, তাৰে যি প্ৰৱৰ্তক আছে তেওঁ ৰাধা স্বামী পন্থৰ পৰা অহা, তেওঁৰ নাম শ্ৰী ক্ষেমানন্দেৱ। তেওঁক বিলচিস্থানী চাম আস্থানা বুলি কয়, চাম আস্থানাদেৱ। কাৰণ তেওঁ পূৰ্বজন্মৰ পুণ্যকৰ্মী প্ৰাণী আছিলে আৰু সেই পুণ্য কৰ্মৰ আধাৰতেই কোনোবা ৰাজনেতা হয়, পূৰ্বজন্মৰ ভক্তিৰ শক্তিৰ বাবে কোনোবা সাধু সন্ত হয়, যি ধাৰ্মিক নেতা হয়। আৰু তেওঁলোক দুয়োৱে নিজৰ পুণ্য কৰ্ম নষ্ট কৰি যায়। শেষত তেওঁলোকৰ দুৰ্গতি হয় যেতিয়ালৈকে সৎ ভক্তি তেওঁলোকে নাপায়। যেনেকৈ ইনভাৰ্টাৰে এটা বেটাৰী চাৰ্জ কৰা হয় আৰু এতিয়া বৰ্তমানত কোনো চাৰ্জাৰ নাই, চাৰ্জ আগতেই কৰি ৰখা হৈছে। এতিয়া বৰ্তমানত চাৰ্জতে লগাই ৰখা আছে আৰু তাৰ পৰা পাংখাও চলি আছে, কাৰণ সেয়া পূৰ্বৰে চাৰ্জ আছিল। তাত পাৱাৰ ষ্ট'ৰ্ড আছে, ষ্ট'ৰ কৰি থোৱা আছে। যেতিয়ালৈকে তাৰ চাৰ্জিং ঠিকে থাকে, শক্তি যেতিয়ালৈকে তাত ষ্ট'ৰ হৈ থাকে তেতিয়ালৈকে সি কাম কৰিব। সেয়া ঠিকে থাকে চলি থাকিব, পাংখাও চলিব, কুলাৰো চলিব আৰু টিউবো জ্বলি থাকিব, ন' প্ৰব্লেম। আৰু সদুশেষত যেতিয়া তাৰ অন্ত হ'ব, ডিচাৰ্জ হৈ যাব সেই বেটাৰী, তেতিয়া চাব অসুবিধা আৰম্ভ হ'ব। গতিকে যেতিয়ালৈকে এই পুণ্য পূৰ্বজন্মৰ কোনো সাধনাৰ বাবে সেই বেটাৰী চাৰ্জ হৈ আছে, ষ্ট'ৰ আছে আপোনাৰ ওচৰত সেই ভক্তিৰ শক্তি, তেতিয়াহ'লে আপুনি গাড়ীও ল'ব, ঘৰো বনাব, বিজনেছো হ'ব, ফেক্টৰী হ'ব, ৰজা হৈ যাব, মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী হৈ যাব, ন' প্ৰব্লেম। কিন্তু ডাঙৰ প্ৰব্লেম তেতিয়াহে হ'ব, কেনেকৈ হ'ব, যে আপুনি চাৰ্জাৰ লগাই ৰখা নাই। সেই বেটাৰী যেতিয়ালৈকে চাৰ্জত আছে পূৰ্বজন্মৰ পুণ্যৰ ফলত আপোনাৰ সেয়া চলিব আৰু শেষত একেবাৰে ডিচাৰ্জ হ'ব। এটা উদাহৰণ দিওঁ, আমাৰ দেশৰ এজন ৰাষ্ট্ৰপতি আছিল জ্ঞানী জেইল সিং। তেওঁৰ জীৱনটো চাওক, বৰ সুখময় আছিল। প্ৰথমে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী হ'ল, তাৰপিছত চেণ্ট্ৰেলৰ আন মন্ত্ৰী পদো পালে, তাৰপিছত ৰাষ্ট্ৰপতি হ'ল। শেষত কি হ'ল, তেওঁৰ দুৰ্ঘটনা হ'ল। যেতিয়া তেওঁ ৰাষ্ট্ৰপতি পদত নাছিলে আৰু দুৰ্ঘটনাত তেওঁৰ শৰীৰত বহুত ডেমেজ হ'ল, তেওঁৰ সেই দুৰ্ঘটনাতে মৃত্যু হ'ল। 6-7 মাহ ভোগাৰ পিছত তেওঁ সুস্থ হৈ উঠিব নোৱাৰিলে। গতিকে আগলৈ যি হয় সেয়া ভগৱানৰ বিধান বুলি কয়। কবীৰ হৰি কি ভক্তি বিনা য়ে ৰাজাৰ সব হো, মাটি লদে কুমাৰ কে ভাই ঘাস না ডালে কোই। কোৱা হয় যদি ভক্তি নকৰে তেনেহ'লে ৰজাও গাধৰ জুনিলৈকে যায়। আকৌ গাধৰ লগত কেনেকুৱা ব্যৱহাৰ হয় আপোনালোকেতো সেয়া জানেই, বৰ বেছিকৈ এক্সপ্লেইন কৰাৰ আৱশ্যকতা নাই। কোৱা হয় কুমাৰৰ মাটিও সি কঢ়িয়ায় আৰু ঘাঁহ খাবলৈ বাহিৰলৈ যায়, তাত খাবলৈ দানাও নাপায়। গতিকে পুণ্যাত্মাসকল, ইয়াত এয়াই ক'ব খুজিছে পৰমাত্মাই আমাক যে তোমালোকে এই যি গাইডলাইন তোমালোকক জনোৱা হৈছে ইয়াক হৃদয়ত সমাৱেশ কৰি আৰু ইয়াৰ বাহিৰলৈ নাযাবা আৰু ফুল কেতিয়াও নকৰিবা। আকৌ কি কৈছে যে যিসকলে ভক্তি কৰে তেওঁলোকে কেনেকুৱা সুখ পায় আৰু যিসকলে ভক্তি নকৰে তেওঁলোকৰ কেনেকুৱা দুৰ্গতি হয়। পুণ্যাত্মাসকল, আপোনালোকে সাধনা কৰি আছে, সেই বালক, সেই ব্যক্তি লাগে যিমানেই মজদুৰ হওক, দুখীয়া হওক, লাগে ৰিক্সা চলাই নিজৰ জীৱন নিৰ্বাহ কৰি আছে, কিন্তু যদি সৎ ভক্তি কৰি থাকে, সত্য ভক্তি কৰি থাকে, যি সত্য এই দাসৰ ওচৰত আছে,
গতিকে কোনোবাই যদি এই পৃথিৱীৰ সমস্ত ৰাজ্যও প্ৰাপ্ত কৰি লয় কোনো অন্য ব্যক্তিৰ, পৃথিৱীৰ সমস্ত শাসন, পৃথিৱীৰ যদি তেওঁ চক্ৰৱৰ্তী ৰাজাও হয়, তথাপিও সেই ৰিক্সা চলোৱা ভকতজনৰ লগত তেওঁৰ তুলনা নহয়। তেওঁৰ তুলনাত সেইজন নাথিং, কাৰণ তেওঁ পূৰ্বজন্মৰ পুণ্য নাশ কৰি আছে, পূৰ্বজন্মৰ পুণ্য, পূৰ্বজন্মৰ ধন নাশ কৰি আছে, হেৰাই আছে। আৰু যিজন ৰিক্সা চলোৱা ব্যক্তি, মজদুৰ ব্যক্তি, যিকোনোৱে হওক, লাগিলে চেঠেই নহওক, ৰজাও যদি ভক্তি কৰে তেওঁ ভাল। ভক্তি কৰা সকলৰ তুলনা কৰা নাই দাসে, যি সকলে ভক্তি নকৰে তেওঁ ৰজাৰ সৈতে তুলনা এইকাৰণে কৰিছোঁ যে তেওঁ সক্ষম মানুহ, সমৰ্থ মানুহ, সকলোতকৈ ডাঙৰ বুলি মানুহ। আৰু এইকাৰণে তেওঁক ডাঙৰ বুলি মনা হয়, কাৰণ অন্যসকলৰ স্থিতি শেষ হৈ যায়। ৰজাও যি ভক্তি নকৰে, সেই ৰজাও ভক্তি কৰি থকা মজদুৰজনতকৈও বেয়া, ইউজলেছ হয় তেওঁৰ জীৱন। এয়া তত্ত্বজ্ঞানৰ কথা। তেওঁলোকেহে বুজি পাব যিয়ে পৰমাত্মাৰ জ্ঞানক গ্ৰহণ কৰে। গতিকে তাত কি হয় যে এজন ভকতে নিজৰ বেটাৰী চাৰ্জ কৰি আছে আৰু তেওঁলোকে ৰিচাৰ্জ কৰি আছে, তেওঁলোকৰ চাৰ্জাৰেই নাই। গতিকে তেওঁলোকৰ অন্ত বেয়া হ'ব, তেওঁৰ বেটাৰী চাৰ্জ হৈ থাকিব আৰু সদায় সুখ পাব। গতিকে এই কাৰণতেই যিসকলে সাধনা কৰে তেওঁলোকৰ কিমান সুখ হয়, আৰু যিসকলে ভক্তি কৰে, যেনেকৈ সাধনাটো সকলোৱে কৰে, কোনোবাই কোনোবাজন দেৱৰ, কোনোবাই কোনোবা ধৰ্মৰ, সকলোৱে পূজা কৰি আছে। আৰু যদি সেই সাধনা শাস্ত্ৰ অনুকূল নহয় তেনেহ'লে সেয়াও ইউজলেছ। পুণ্যাত্মাসকল, আপোনালোকে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 2, শ্লোক নম্বৰ 36 আৰু 37 এয়া পঢ়িছে। এয়া লিখা আছে ইয়াৰ ভিতৰত যে গীতাৰ জ্ঞানদাতাই কালে কৈ আছে অৰ্জুনক যে অৰ্জুন তুমি যুদ্ধ কৰা, আৰু লাভ হানি জয় পৰাজয়ক এৰি পাহৰি তুমি যুদ্ধ কৰা। তোমাৰ একো পাপ নালাগে, তুমি পাপ প্ৰাপ্ত নকৰা। আৰু তেওঁ কলো আছে যে এয়া ভক্তি কৰা, মোৰ স্মৰণ কৰা, মোৰ ওম নামৰ জপ আছে। অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত গৌমিতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰ নমামনুসমৰণীয় পৰ্যাতি তজন্দেহম সয়াতি পৰমাম গতিম। গীতাৰ জ্ঞানদাতা ব্ৰহ্মই শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে, তেওঁ কৈছে যে মই ব্ৰহ্মৰ মাত্ৰ এটা আখৰ ওম আছে, নাথিং এলছ। এতিয়া যিসকল পুণ্যাত্মাই গীতা পঢ়ে, গীতাৰ নিত্য পাঠ কৰে আৰু গীতাক শিৰধাৰ্য বুলি কয়, আৰু তেওঁলোকে জপ কৰি আছে যে হৰে ৰাম হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে ৰাধে শ্যাম, এয়া ইউজলেছ মন্ত্ৰ। শাস্ত্ৰবিধি ত্যাগ কৰি তেওঁলোকৰ এয়া মনৰ মতে কৰা আচৰণ, সেয়া ব্যৰ্থ। আৰু কোনোবা তীৰ্থলৈ যায়, কোনে ব্ৰত ৰাখে, কোনে অন্য সাধনাৰ একাদশী ব্ৰত ৰাখে, যিহেতু গীতাতে সাধনাৰ বৰ্ণনা নাই, গতিকে এয়া শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণ, সেয়া ইউজলেছ। গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কৈছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে তেওঁলোকৰ না সুখ হয়, না গতি হয়, না তেওঁলোকৰ কোনো সিদ্ধি প্ৰাপ্ত হয়, ইউজলেছ। সেইবাবে কৈছে যে অৰ্জুন, ইয়াৰ পৰাই তোমাৰ বাবে 24 নম্বৰ শ্লোকত গীতাৰ 16 নম্বৰ অধ্যায়ৰ ইয়াৰ বাবে শাস্ত্ৰয়ে প্ৰমাণ হয়। কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত শাস্ত্ৰই প্ৰমাণ, আৰু সেয়া জানি তুমি ভক্তি তেনেকুৱাই কৰা। কোনো লোক বেদ দন্ত কথাৰ আধাৰত সাধনা নকৰিবা, সেয়া ইউজলেছ হ'ব। এতিয়া শ্ৰীকৃষ্ণৰ ভিতৰৰ পৰা এই কালে কৈ আছিল, এই কাল ওলাই যোৱাৰ পিছত শ্ৰীকৃষ্ণৰ মনত নাই যে গীতাত কৈছিলে কি। এতিয়া আপোনালোকে শ্ৰীকৃষ্ণৰ ইতিহাস চাই যদি দেখিব, শিৱপুৰাণত লিখা আছে যে এবাৰ শ্ৰীকৃষ্ণই পুত্ৰ প্ৰাপ্তিৰ বাবে ঘোৰ তপস্যা কৰিছিল। এই তপৰ বিষয়ে গীতাত আছে জানো ক'ৰবাত? গতিকে ইয়াৰ পৰাও সিদ্ধ হয় যে গীতাৰ জ্ঞান নাছিলে শ্ৰীকৃষ্ণৰ। গতিকে এনেকৈ কালে গীতাৰ জ্ঞান দিছিল, 2 প্ৰকাৰে দিছিল। এটাতো এনেকৈ কৈ গীতাৰ জ্ঞান দাতাইছে, এয়াতো মোৰহে মত,
যি তেওঁ নহয় সেয়া তেওঁৰ স্তৰৰহে জ্ঞান আৰু গীতাত যি অন্য জ্ঞান আছে সেয়া বেদ জ্ঞান হয় আৰু বেদ কোনে দিছে পূৰ্ণ পৰমাত্মা পৰমাক্ষৰ ব্ৰহ্মই সেই পূৰ্ণ পৰমাত্মাই দিছে এই কাল জ্যোতি নিৰঞ্জনৰ অন্তঃকৰণত আৰু তাৰ কম্পিউটাৰ ফিট কৰি দিলে আৰু তাৰ পৰা যি তেওঁ ওলালে এজ এ বেদ সেই বেদটো এজিটি চলাই দিলে তাত তেওঁ একো সংমিশ্ৰণ নকৰিলে এতিয়া বেদৰ জ্ঞান তেওঁ বুজিলে আৰু আগলৈ গীতাৰ জ্ঞানত তেওঁ যুদ্ধ কৰাবলৈ কৈছিলে তাত বেদ জ্ঞানটো ভক্তিৰ বুলি কৈ দিলে আৰু নিজৰ মত কৈ দিলে ইয়াত খেলি মেলি কৰিবলৈ আৰু যুদ্ধ কৰাবলৈ গতিকে তাক ক'লে যে তুমি দ্বিতীয় অধ্যায়ৰ শ্লোক ৩৬ আৰু ৩৭ তুমি যুদ্ধ কৰি যোৱা লাভ হানিৰ কথা নাভাবি তুমি পাপ প্ৰাপ্তি নকৰা আৰু যুদ্ধত মৃত্যু হ'লে স্বৰ্গলৈ যাবা আৰু যদি জিকা তেন্তে পৃথিৱীৰ ৰাজভোগ কৰিবা তোমাৰ দুয়ো হাততে লাৰু পুণ্যাত্মাসকল সৰ্ববিদিত যে যিয়ে ইতিহাস পঢ়িছে বা এই গ্ৰন্থ পঢ়িছে মহাভাৰত পঢ়িছে যেতিয়া যুধিষ্ঠিৰক সিংহাসনত বহুৱাই দিলে মহাভাৰতৰ যুদ্ধৰ পিছত কৌৰৱৰ নাশ হোৱাৰ পিছত সিহঁত হাৰিলে পাণ্ডৱ বিজয়ী হ'ল যুধিষ্ঠিৰক সিংহাসনত বহুৱালে আৰু যুধিষ্ঠিৰে বহুত ভয়ানক সপোন দেখিবলৈ ধৰিলে শ্ৰীকৃষ্ণ পাণ্ডৱৰ ধাৰ্মিক গুৰু আছিলে আধ্যাত্মিক গুৰু আছিল শ্ৰীকৃষ্ণৰ ওচৰলৈ গ'ল তেওঁলোকক কাৰণ সোধা গ'ল যে গুৰুদেৱ ভগৱান হাই এনেকুৱা সপোন দেখি আছে ইয়াৰ কাৰণনো কি বহুদিন হ'ল তেওঁ আহাৰ গ্ৰহণ কৰা নাই ভয়ে ভয়ে থাকে দেখাত ভয়ংকৰ হৈ গৈছে তেওঁ শ্ৰীকৃষ্ণই ক'লে যে তুমি যি মহাভাৰতত বন্ধুঘাত কৰিলা সেই পাপ কৰিছিলা সেই পাপে কষ্ট দি আছে এতিয়া পুণ্যাত্মাসকল বিচাৰ কৰা এতিয়া অৰ্জুনৰ একেবাৰে কাৰেণ্ট লাগি গ'ল যেতিয়া ভগৱানে গীতাৰ জ্ঞান দি আছিল তেতিয়া কৈছিল যুদ্ধ কৰা তোমাৰ পাপ নালাগে তুমিতো নিমিত্ত মাত্ৰ মই সকলোকে মাৰি থৈছোঁ তুমি যুদ্ধ নকৰিলেও মই মাৰি দিম আৰু আজি কৈ আছে যে মোৰ সেই পাপ লাগিছে কিন্তু সেই সময়ত এইকাৰণে কোৱা নাছিলোঁ কাৰণ মই যদি বাদ বিতণ্ডাত লাগি যাওঁ তেন্তে মোৰ ভাই যি যুধিষ্ঠিৰ তেওঁ চিকিৎসা নকৰাব কাৰণ চিকিৎসাৰ বাবে তেওঁ বহুত খৰচৰ কথা কৈছিল শ্ৰীকৃষ্ণই কৈছিল ইয়াৰ এটাই চিকিৎসা আছে এটা অশ্বমেঘ যজ্ঞ কৰা বহুত ডাঙৰ গোটেই পৃথিৱীৰ যিমান সাধু সন্ত ভক্ত আছে আৰু স্বৰ্গৰ দেৱতাসকলকো আমন্ত্ৰণ কৰা আৰু তুমি যজ্ঞ কৰা ভোজ পাতা আৰু সেই ভোজত যেতিয়া সকলোৱে খানা খাব ভোজন কৰিব তেতিয়া তোমাৰ পাপ কম হৈ যাব আৰু তাৰ যজ্ঞ সফল হ'ব যজ্ঞ যেতিয়া সফল হ'ব তোমাৰ পাপ নষ্ট হৈ যাব আৰু যজ্ঞ সফল হোৱাৰ প্ৰতীক কি বনাইছে এটা শংখ ৰাখি দিলে ৫মুখী পঞ্চমুখী শংখ পঞ্চায়ন বোলে আনন্দ মানে মুখ ৫ আয়ন মানে মুখ পঞ্চায়ন সেয়া বেলেগকৈ ৰাখিলে সুসজ্জিত ষ্টেজত এটা স্থানত বেলেগকৈ মেজত ৰাখি দিলে ওখত আৰু যেতিয়া সকলোৰে ভোজন কৰা হ'ব তেতিয়া সেই শংখটোৱে নিজে নিজে শব্দ কৰিব তেতিয়া বুজি ল'বা যে তোমাৰ যজ্ঞ সম্পূৰ্ণ হ'ল যজ্ঞ সম্পূৰ্ণ হ'লে যেতিয়া শংখ বাজিব তেতিয়া তোমাৰ পাপ নাশ হ'ব অন্যথা নহয় এতিয়া পৃথিৱীৰ সমস্ত সাধু সন্ত ভক্ত আৰু ঋষি মহৰ্ষি ১২ কোটি ব্ৰাহ্মণ সকলোকে মাতিলে সেইকাৰণে অৰ্জুনে ক'ব নোৱাৰিলে যে যদি মই কৈ দিওঁ যে ভগৱান আপুনিতো গীতাৰ জ্ঞানত কৈ আছিলে যে তোমাৰ কোনো পাপ নালাগে কিন্তু আজি কৈ আছে যে পাপ লাগিব গতিকে বাদ বিবাদ কৰাটো উচিত বুলি নাভাবিলে আৰু ককায়েকে মনত দুখ পাব আৰু ক'ব যে অৰ্জুনে নিবিচাৰে যে মই সুস্থ হৈ যাওঁ ই আজিকালি কেৱল ধনহে চিনি পায় মোক চিনি নাপায় সেইবাবে অৰ্জুনে ধৈৰ্য ধৰিব ধৰিলে কিন্তু সেই কাইতে পিন্ধি আছিল সকলোকে আমন্ত্ৰণ জনোৱা হ'ল যজ্ঞৰ স্থান দিন সময় ধাৰ্য কৰিলে শ্ৰীকৃষ্ণই ৩৩ কোটি দেৱতা আৰু ৮৮,০০০ ঋষি ১২ কোটি ব্ৰাহ্মণ এই ঋষি মহৰ্ষি ১২ কোটি ব্ৰাহ্মণ ৮৮,০০০ ঋষি আৰু ৩৩ কোটি দেৱতা আৰু ব্ৰহ্মা বিষ্ণু মহেশ আৰু এই কাল নিৰঞ্জনো আহি গ'ল তাৰ মাজত গুপ্ত ৰূপত কোনো অন্য ভেষত কাৰোবাৰ ভিতৰত প্ৰৱেশ কৰিলে কাল তাত সকলোৱে ভোজন খালে শংখ কিন্তু নাবাজিল যেতিয়া সকলোৱে ভোজন কৰাৰ পিছতো শংখ নাবাজিল তেতিয়া যুধিষ্ঠিৰে ক'লে ভগৱান
কামটো নহ'ল। আৰু কেনেকৈ নহ'ব? আমি পাপ বহুত কৰিছোঁ, বহুত অত্যাচাৰ কৰিছোঁ। আজিলৈকে মনত আছে কিমানটা মৃতদেহ পৰি আছিল। 18 কোটি সৈন্যৰ মৃত্যু হৈছিল দুয়োফালৰে। কেনেকৈনো শংখ বাজিব, কেনেকৈনো পাপ কাট যাব? শ্ৰীকৃষ্ণই ক'লে শংখ বজোৱাজন ইয়াৰ মাজত অহা নাই, তেওঁ নাই এইসকলৰ মাজত। তেতিয়া যুধিষ্ঠিৰে ক'লে যে হে ভগৱান, ইমানবোৰ ঋষি মহৰ্ষি বহি আছে, বশিষ্ঠ মুনিৰ দৰে ব্ৰাহ্মণ বহি আছে, ইমানবোৰ পুণ্যাত্মা, কাৰণ তেওঁলোকক বহুত মহান বুলি ভাবিছিল। আৰু 12 কোটি ঋষি ব্ৰাহ্মণ বহি আছিল, এওঁলোকৰ দ্বাৰাও কি শংখ নাবাজিব? এওঁলোকতকৈ অন্য কোনো আন শ্ৰেষ্ঠ আত্মা আছে নেকি, ভাল আত্মা আছে নেকি? তেতিয়া ক'লে যে এনেকুৱা এজন সুদৰ্শন নামৰ চুপাচ আছে, বাল্মীকি পৰিয়ালত তেওঁৰ জন্ম, বাল্মীকিৰ ঘৰত, আৰু তেওঁ সৎ সাধনা কৰে, তেওঁ সৎগুৰুৰ শিষ্য। সৎগুৰু যি তত্ত্বদৰ্শী সন্ত হয়, যেতিয়া তেওঁক মাতিবলৈ গ'ল আৰু সেইফালে যাক আমন্ত্ৰণ দিয়াৰ ডিউটি দিয়া হৈছিলে ভীমক, আৰু ভীম গৈছিল ক'লৈ? সুদৰ্শন দেৱৰ কাষলৈ। আৰু সুদৰ্শন দেৱ কোন আছিল? পৰমেশ্বৰ কবিৰ দেৱ, সেই পূৰ্ণ ব্ৰহ্ম, নিজৰ লীলা অনুসৰি প্ৰত্যেক যুগতে আহে আৰু এনেকুৱা জীৱন জীয়াই। সেই সময়ত পৰমাত্মা কৰুণাময় নামেৰে আহিছিল, যেনেকৈ কলি যুগত তেওঁ কবিৰ নামেৰে আহিছিল, একেদৰে দ্বাপৰত তেওঁ কৰুণাময় নামেৰে আহিছিল। স্বয়ং এজন বাল্মীকিৰ ঘৰত তেওঁ সুশৰীৰে আহিছিল, বালক ৰূপ ধাৰণ কৰি। বাল্মীকি দম্পতীয়ে তেওঁক উঠাই লৈ গৈছিল আৰু তেওঁ বাল্মীক নামেৰে প্ৰসিদ্ধ হৈছিল। আৰু সেই বাল্মীক ৰূপতে এজন সমুদায়ত এজন আৰু সুদৰ্শন নামেৰে ব্যক্তি আছিল, তেওঁ পৰমাত্মা কবিৰ দেৱৰ শিষ্য আছিল, আৰু সেইকাৰণে তেওঁ ভক্তিৰে যুক্ত আছিল। গতিকে যেতিয়া ভীম গ'ল সুদৰ্শন দেৱৰ ওচৰলৈ যে হে মহাত্মা ভগত, আপুনি আমাৰ যজ্ঞলৈ আহিব, মই যুধিষ্ঠিৰ ৰজাৰ ভাই ভীমসেন মোৰ নাম, আমি এখন যজ্ঞ পাতিছোঁ, ধাৰ্মিক ভোজ পাতিছোঁ, আপুনি নিশ্চয় আহিব। সুদৰ্শন দেৱে ক'লে যে ভীম, তোমালোকৰ অন্ন যিয়ে খাব সি চিধা নৰকলৈ যাব, তোমালোকতো মহা অপৰাধী, তোমালোকে বহুত অত্যাচাৰ কৰিছা। এনেকুৱা যিসকল বিধৱা আছিল, তেওঁলোকৰ যি স্বামীসকল মৰিছিলে, তেওঁলোকৰ চকুপানীয়ে শুকোৱা নাই। সন্তানে কান্দি কান্দি নিজৰ মাকক সুধিছে যে আমাৰ দেউতা কেতিয়া আহিব, মা দেউতা কেতিয়া আহি পাব? মাকে ফুচলাই আছিল যে পুত্ৰ তেওঁ যুদ্ধলৈ গৈছে, আহিবই। আৰু তোমালোকে আনন্দ ভোগ কৰি আছা, তোমালোক সুখীও হবা, তোমালোকে সুখৰ অপেক্ষা কৰা, তোমালোকতো নৰকৰ নিবাসী হবা, নৰকৰ। এতিয়া ৰজাক যদি এনে কথা কোনোবাই কয় সহ্য কৰিব নোৱাৰে। তেতিয়া ভীমে ক'লে যে বেছি কথা নকবা, মোৰ কথাটো শুনা, অনৰ্থক কথা কোৱাৰ কোনো আৱশ্যকতা নাই, এনেকুৱা দুকোপ মাৰিম নহয়। মইতো ভাইসকল আৰু শ্ৰীকৃষ্ণ তেওঁলোকক মই সন্মান কৰোঁ, নহ'লে যে তোমাৰ এতিয়াই মই মুখ ভাঙি দিলোঁ হয়। আহিলে আহিবা, নহ'লে নাই। বেছি কথা নকবা। সত্যতা শুনিবই নোৱাৰে যাৰ ওচৰত অলপ হ'লেও প্ৰভুত্ব থাকে। এতিয়া সেই যুধিষ্ঠিৰে সুধিলে যে ভগৱান কোন এনেকুৱা আছে যি শংখ বজাব? শ্ৰীকৃষ্ণই ক'লে যে এনেকুৱা এজন কাশীত দিল্লীৰ ফালে এজন সুদৰ্শন নামৰ আছে, চুপচ, বাল্মীকি ঘৰত জন্ম, তেওঁক তুমি আমন্ত্ৰণ কৰা নাই, তেওঁতো ভক্ত আছিল। যুধিষ্ঠিৰে ক'লে যে ভীমসেনক এই সেৱাত লগাইছিলোঁ, সেইফালে আমন্ত্ৰণ দিয়াৰ বাবে, নিমন্ত্ৰণ দিয়াৰ বাবে, ইনভিটেশ্যন মানে নিমন্ত্ৰণ দিবলৈ তেওঁৱে গৈছিল, তেওঁক মাতি পঠিয়ালে। ভীমসেনক শ্ৰীকৃষ্ণই সুধিলে যে আপুনি তালৈ গৈছিল নে? এজন সুদৰ্শন নামৰ মহাত্মা ভগত আছে, তেওঁক আপুনি নিমন্ত্ৰণ দিছিলে নে নাই? যদি নিমন্ত্ৰণ দিছিলে তেওঁ কি কাৰণত অহা নাই? তেতিয়া ভীমে ক'লে ভগৱান আমন্ত্ৰণটো মই তেওঁক দিছিলোঁ, কিন্তু তেওঁতো বহুত অকৰা মানুহ হয়, তেওঁ যি টি কৈ আছিল। শ্ৰীকৃষ্ণই ক'লে যে ভাই তুমি আমাকতো এই কথা ক'ব লাগিছিল যে এনেকুৱা সমস্যা হৈছে, আমি কিবা এটা সমাধান উলিয়ালোঁ হয়, বিচাৰিলোঁ হয়। কি কৈছিলে তেওঁ? যে এনেকৈ কৰিছিল,
তুমি কি ক'লা? শ্ৰীকৃষ্ণই সুধিলে, তুমি মোক সকলো কোৱা, কি কৈছিলে তেওঁ? ভীমে ক'লে যে তেওঁ কৈছিলে আমি নৰকলৈ যাম হেনো, আৰু আমাৰ অন্নবোৰ যিয়ে খাব তেওঁ চিধা নৰকলৈ যাব। তোমালোকে ইমান অপৰাধ কৰিছা, তোমালোক নৰকলৈ যাবা, মহা অপৰাধী হয়। আৰু সুদৰ্শন দেৱে কৈছিলে যে যদি মই তোমালোকৰ যজ্ঞলৈ যাব লাগে তেন্তে মোক এনেকুৱা 100 যজ্ঞৰ পুণ্য মোক সংকল্প কৰা, মোক দিয়া, তেতিয়া মই তোমালোকৰ সেই পাপৰ অন্ন খাম। আৰু মই তেওঁক ক'লো যে আমিতো এই দ্বিতীয়টো যজ্ঞহে কৰিছোঁ। প্ৰথম যজ্ঞটো কৰিছিলোঁ যেতিয়া ভাইয়ে সিংহাসনত বহিছিল, আৰু দ্বিতীয়টো এতিয়া কৰিব ধৰিছোঁ। এতিয়া যুধিষ্ঠিৰেতো প্ৰথমতে কৈছিল যে সেই সিংহাসনত নবহো মই, তেওঁ তেনেকৈ কৈ আছিলে, কিন্তু শ্ৰীকৃষ্ণই তেওঁক এটা সৰু যজ্ঞ কৰি বহুৱাই দিলে। তেতিয়া ক'বলৈ ধৰিলে, আমি ক'ৰ পৰানো আপোনাক 100 যজ্ঞৰ ফল দিব পাৰিম। আৰু তাৰ উপৰি তেওঁ এনেকুৱা কথাও কৈ দিলে, শ্ৰীকৃষ্ণই জানিছিলে যে ভীমটো পালোৱানৰ দৰে মানুহ, নাজানো সেই ভক্তজনক তেওঁ কি কৈ আহিছে। শ্ৰীকৃষ্ণই সুধিলে যে আপুনি কি ক'লে, সত্যকৈ ক'ব। এতিয়া ভীমসেনে ক'লে যে মই তেওঁক কৈছিলোঁ বেছি কথা নক'বলৈ, নহ'লে মুখ ভাঙি দিম, যদি আহিব মন আছে আহক, নহ'লে নাহিব। শ্ৰীকৃষ্ণ আৰু ভাই যুধিষ্ঠিৰৰ কথা ভাবিহে নহ'লে এতিয়া অৱস্থা বেয়া কৰি দিলোঁ হয়। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে আৰে ভাল মানুহ, কেতিয়াবা নিজৰ মগজু প্ৰয়োগ কৰিবা, সকলো ঠাইতে অহংকাৰ প্ৰয়োগ নকৰিবা। তেওঁক বাল্মীক বুলিহে দেখিছা তুমি, কিন্তু সেই বাল্মীকৰ এডাল চুলিৰ সমানো এই তিনিও লোক নহয়। তুমি আমাক ক'ব লাগিছিলে, আৰু সন্তক এনেকুৱা অপশব্দ কোৱাৰ বাবে তুমি দুগুণ পাপী হৈ গ'লা। এতিয়া আমাৰ লগত গৈ তেওঁৰ চৰণ চুই মূৰ দোবোৱা, ক্ষমা খুজিবা মূৰ্খ, তুমি গোটেই খেলি মেলি কৰি দিলা। ৰথ সাজু কৰিলে পঞ্চপাণ্ডৱ আৰু লগতে শ্ৰীকৃষ্ণ তাত উপস্থিত হ'লগৈ এটা যোজন, অৰ্থাৎ 1 যোজন মানে 12 কিলোমিটাৰ দূৰত্ব। 1 যোজন দূৰত ৰথ ৰখালে আৰু 6 জনে খোজকাঢ়ি গৈ থাকিল, পিছে পিছে খুৰাৰ ৰথ আহি থাকিল। ইফালে কি হ'ল যে সুদৰ্শনে নিজৰ গুৰুদেৱ কৰুণাময় অৰ্থাৎ কবিৰদেৱক ক'লে যে ভগৱান এনেকুৱা যুধিষ্ঠিৰৰ ভাই আহিছিল, ভীমসেন, আৰু তেওঁলোকে কিবা যজ্ঞ পাতিছে ভগৱান, আৰু মই তেওঁক তালৈ যোৱাৰ বাবে মানা কৰি দিলোঁ। তেতিয়া ভগৱান কবিৰদেৱ অৰ্থাৎ পৰমাত্মাই ক'বলৈ ধৰিলে যে সুপজ সুদৰ্শন, তেওঁলোকৰ যজ্ঞ সম্পূৰ্ণ হোৱা নাই, শংখ বজা নাই, তুমি গ'লেহে সেয়া হ'ব। তেওঁলোক আকৌ আহিব, ইয়ালৈ আহিয়ে তোমাক কাকতি মিনতি কৰিব। এতিয়া সুদৰ্শনে ভাবিলে যে ইহঁতে আকৌ আহি মূৰ কামুৰিব মোৰ, আৰু তেওঁলোকে ইমান পাপৰ ভোজন বনাই ৰাখিছে, যদি মই খাওঁ মোৰতো কৰ্ম নষ্ট হ'ব। তেওঁ কি কৰিলে, তেওঁ তাৰ পৰা ওলাই গুচি গ'ল। তেওঁ নিজৰ কুটিৰ এৰি, ঘৰ এৰি বহুত দূৰলৈ যোৱাৰ পৰিকল্পনা কৰিলে, 15-20 দিনৰ বাবে ওলাই গ'ল। এতিয়া পৰমাত্মাই কয় নিজৰ ভক্তৰ সন্মান, परमात्मा रखता है, कहते मेरा भक्त पे छोड़ी हुई तुम्हारा नाम न लेवे कोई। এতিয়া নিজ ভগতৰ ৰূপ ধৰি পূৰ্ণ পৰমাত্মা পৰমেশ্বৰ ব্ৰহ্মই বহিল গৈ সেই সুদৰ্শনৰ কুটিৰত গৈ। পঞ্চ পাণ্ডৱ আহিল, শ্ৰীকৃষ্ণই দেখিলে সন্মুখত বহি আছে তেওঁ, কাৰণ যেতিয়া ভক্তি কিছু বাঢ়ি যায় তেওঁৰ দিব্য দৃষ্টিয়ে কাম কৰা আৰম্ভ কৰে। শ্ৰীকৃষ্ণৰ সন্মুখত দেখিলে যে পৰম পিতা বহি আছে, শৰণত দণ্ডৱত প্ৰণাম কৰিলে, আৰুনো কি একেবাৰে আত্মা উৎফুল্লিত হৈ গ'ল। যেতিয়া শ্ৰীকৃষ্ণই প্ৰণাম কৰিলে পঞ্চপাণ্ডৱেও লগতে কৰিলে। এতিয়া সিহঁতনো কোন খেতি বোলা, শ্ৰীকৃষ্ণই যিহেতু প্ৰণাম কৰিলে সেই পালোৱানেও কৰিব লগা হ'ল ভীমে। এতিয়া পৰমাত্মাইতো এয়াই বিচাৰিছিলে, কাৰণ সেইদিনা তেওঁৰ ভগতক বেয়াকৈ কৈ গৈছিলে, কিন্তু যদি ক্ষমা খোজে মই ক্ষমাও কৰি দিম বাৰু, দয়ালু বহুত, কাৰণ এই সকলো সন্তানটো তেওঁৰে হয়। গতিকে মালিকে সেইবাবে এই খেল খেলিলে। পাঁচোজনে দণ্ডৱত প্ৰণাম কৰিলে, থিয় হৈ শ্ৰীকৃষ্ণই হাতযোৰ কৰি ক'লে যে হে ভগৱান, এয়া ৰজা যুধিষ্ঠিৰ, এওঁলোক সৰু ভাই, আৰু মই কৃষ্ণ হওঁ দ্বাৰকাৰ পৰা আহিছোঁ, আপোনাক নিমন্ত্ৰণ দিব আহিছে এওঁলোকৰ যজ্ঞলৈ বলক ভগৱান। গতিকে পৰমাত্মাই ক'লে যে মই এই ভগতক কৈছিলোঁ
সেইদিনা যে মোৰ এই কণ্ডিশ্যন পূৰ্ণ কৰা, কি কৈছিলোঁ যে 100 যজ্ঞৰ ফল মোক দিয়া, তেতিয়াহে যজ্ঞলৈ যাওঁ। তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে হে প্ৰভু, आपकी वाणी है संत मिलन को चालिए तजमाया अभिमान और जो कदम आगे रखे ओ हे यज्ञ समान। পুণ্যাত্মাসকলে আপোনালোকৰ বাবে এই ফৰ্মুলা, যদি আপোনালোক সৎসংগলৈ আহে, লাগে কোনোবা ধনীয়ে হওক, লাগে কোনোবা উচ্চপদস্থ ব্যক্তি হওক, ভগৱানৰ পদূলিলৈ ভিক্ষাৰী হৈ আহে, এই অভিমান থাকিব নালাগে। তেতিয়া পৰমাত্মাই কয়, যদি এনেকুৱা স্থিতি এনেকুৱা ভাৱেৰে ঘৰৰ পৰা ওলাই আহিলা হয় আৰু ইয়ালৈকে যিমান খোজ হ'ল তোমালোকৰ, এটা খোজ 100 অশ্বমেধ যজ্ঞৰ তুল্য পুণ্যদায়ক হ'ল হয়। ভাবি লোৱা, পৰমাত্মাৰ বাণী ভুল হ'ব নোৱাৰে, সম্পূৰ্ণ সত্য। संत मिलन को चलियो तजमाया अभिमान और जो कदम आगे रखे ओ हे यज्ञ समान। যদি এটা খোজো ইয়াত দিয়া সত্য ভাৱেৰে, বিনম্ৰ ভাৱেৰে, দাস হৈ, অধীন হৈ, যেনেকৈ কোনো ভয়ংকৰ ৰোগীয়ে হওক, যি ব্যক্তি সেই নগৰৰ ডক্তৰে পৰামৰ্শ দিয়ে যে আপুনি যাওক PGI বা অল ইণ্ডিয়া ইনষ্টিটিউট দিল্লীলৈ বা আন কোনো ভাল হস্পিটেলত আপুনি পৰীক্ষা কৰাওক আৰু তাত চিকিৎসা কৰাওক, আমাৰ দ্বাৰা নহ'ব, তেতিয়া সেই ব্যক্তিজনটো বৰ চিন্তাত পৰে। এতিয়া নাজানো কি ৰিপৰ্ট আহে, নাজানো হে ভগৱান কেনেকুৱা বা বেমাৰ হয়। গতিকে সেই সময়ত তেওঁ যিমানেই উচ্চ পদত নাথাকক বা যিমানেই ধনী হওক, তাত ধন তেওঁ নেদেখে, নিজৰ প্ৰাণহে দেখে। আকৌ তেওঁ যায় হস্পিটেললৈ, ডক্তৰে কয় যে শুই দিয়ক, ডাক্তৰে নাভাবে যে তুমি ৰজা নে প্ৰজা নে চেট নে কিবা, শুই দিয়ে বিচনাত। এনেকে কয় যে যোৱা তাত গৈ পৰীক্ষা কৰি আনা, তেওঁলোকে সেই প্ৰেছক্ৰিপশ্যন লৈ আকৌ সেই তালৈকে গুচি যায়। গতিকে এই প্ৰকাৰে আপোনালোক যেতিয়া ইয়ালৈ আহে, ইয়াত কোনো প্ৰকাৰৰ খেলি মেলি যাতে আপোনালোকৰ দ্বাৰা নহয়, লাগে ধনীয়ে হওক বা কোনো দুখীয়াই হওক বা পইচা থাকক, ইয়ালৈ দাস হৈ আহক। গতিকে এই ভাৱেৰে আপোনালোকে দৰ্শনৰ বাবে আহে, দাস ভাৱেৰে, তেওঁ আপোনালোকক এক খোজতে 100 যজ্ঞৰ সমান পুণ্য দিব। संत मिलन को चालियो तजमाया अभिमानी जो कदम आगे रखे यज्ञ समान। এটা খোজ এক যজ্ঞৰ তুল্য, আৰু এটা যজ্ঞত কিমান খৰচ, য'ত 33 কোটি দেৱতা, 88,000 ঋষি, 12 কোটি ব্ৰাহ্মণ, 56 কোটি যাদৱ, 9 নাথ 84 সিদ্ধ আৰু বাকী যিমান সাধাৰণ জীৱই নাজানো কিমান ভোজন খাই আছিল। তেনেকৈ এক যজ্ঞৰ এটা মোটা ফৰ্মুলাৰ কথা কওঁ পুৰাণৰ, যে এক যজ্ঞ যি হয় তাত 100 মোন ঘিউ দিয়া হয়, দেশী ঘিউ। এতিয়াহে ইংৰাজী আহিল, আগতেতো ইংৰাজী বস্তু নাছিলে, এই ডালদা ইত্যাদি বনস্পতি। গতিকে 100 মোন ঘিউ গৰু ম'হৰ প্ৰয়োগ হয়। 100 মোন, 1 মোনত 40 কিলো। গতিকে পুণ্যাত্মাসকল, 40 কুইণ্টল হৈ গ'ল ঘি, প্ৰায় 40 কুইণ্টল। গতিকে এনেকৈ তাৰ পৰা যজ্ঞও হ'ল, তাতে আকৌ এই ভোজ আদিও বনায়। গতিকে 100 মোন ঘিউৰ পৰা ধৰি লওক 2 মোন, 1 মোন ওলালে যজ্ঞৰ বাবে। গতিকে 99 মোন থাকি গ'ল। 99 মোন ঘিউ যদি তাতে প্ৰয়োগ হয়, গতিকে অন্য সামগ্ৰী কিমান লাগিব ভাবি লওক। গতিকে ইমান খৰচ সেই যজ্ঞত হয়, আৰু সেই যজ্ঞৰ ফল আপোনালোকৰ এই ভাৱেৰে ইয়ালৈ অহা সকলক কোৱা হয়, संत मिलन को चालिए तजमाया अभिमान और जो कदम आगे रखे ओ हे यज्ञ समान। শ্ৰীকৃষ্ণই কৈছে যে আপোনাৰ বাণী, কাৰণ চাৰিও যুগত পৰমাত্মাই কৈছে যে चारों युग में संत पुकारे को कहा हम हेल रे, हीरे माणिक मोती बरसे ये जग जुगता ढेल रे। পৰমাত্মাই কৈছে যে চাৰিও যুগতে মই মাত দিছো সত্য জ্ঞানৰ, চাৰিও যুগতে পৰমাত্মাই নিজৰ বাণী কৈ থৈছে। শ্ৰীকৃষ্ণই কৈছে যে প্ৰভু আপোনাৰে আদেশ, আপোনাৰে বচন, আপোনাৰ অমৃত বাণীতেই লিখা আছে। কে সন্ত মিलन को चालिए तजमाया अभिमान। আমি এই 5 পাণ্ডৱী ৰজা হয়,
আৰু মই দ্বাৰকাধীশ হওঁ আপুনি অন্তৰ্যামী হয় চাই লওক আমাৰ হৃদয়ত কাৰোবাৰ অকণমানো কাৰণ শ্ৰীকৃষ্ণদেৱো এনেও শতগুণী আছিল গতিকে সাধু সন্তসকলৰ এনেও আদৰ সৎকাৰ বেছিকৈ কৰিছিল অলপ যদি অহংকাৰ আছিল পাণ্ডৱসকলৰ আছিল কাৰণ নতুনকৈ ৰজা হৈছিল ভীমসেন সেইদিনাখন তেওঁলোকে বুজি পালে যে এওঁৰ পিনেতো আমাৰ যজ্ঞ সম্পূৰ্ণ নহয় যজ্ঞ সম্পূৰ্ণ নহ'লে আজি যেনেকৈ যুধিষ্ঠিৰে কষ্ট পাই আছে কাৰণ তেওঁৰ মাজত প্ৰেত ভৰাই দিয়া হৈছিলে আৰু তেওঁলোকক কৈ দিয়া হৈছিলে যে যুধিষ্ঠিৰৰ পিছত আকৌ দ্বিতীয় নম্বৰ পালে আহিব আকৌ তৃতীয়জনৰ আহিব তোমালোক সকলো এনেকৈয়ে মৰিবা ইফালে তেওঁলোকৰ একো বিকল্প নাছিল বিবশ হৈ আছিল তাত সকলো মানুহে তেওঁলোকৰ ওপৰত হাঁহিছিল যে তেওঁলোকৰ যজ্ঞ সম্পূৰ্ণ হোৱা নাই গতিকে তেওঁলোকে হাতযোৰ কৰি ক'লে পৰ্বতদিগাৰ আমাৰ যজ্ঞলৈ গোলক দাতা আৰু ভীমসেনক ক'লে যে এই মহাপুৰুষজনৰ সন্মুখত তুমি ক্ষমা খোজা তেতিয়া ভীমসেনেও ক'লে যে প্ৰভু মোক ক্ষমা কৰক মই যি কৈছিলোঁ ক্ষমা কৰক মই অজানিতে মূৰ্খামি বহুত কিছু কৈ দিলোঁ আপোনাক তেতিয়া পৰমাত্মা প্ৰসন্ন হ'ল যে সাধুবোৰ ভোকাতৰ ভক্তি হ'বৰ বাবে ধনৰ নহয় আৰু তেওঁলোকক ইয়াৰ যোগ্য কৰিব খুজিছিল যে নিজৰ কৃপা যাতে তেওঁলোকক কৰিব পাৰে যেতিয়ালৈকে অহংকাৰ থাকে যিবোৰ ভগৱানে লাভ নিদিয়ে তেওঁলোকৰ অহংকাৰক নাশ কৰি তাৰপিছত তেওঁলোকক লাভ দিবলৈ গৈছিল যেতিয়া ভগৱান গ'ল শ্ৰীকৃষ্ণই ক'লে যে দ্ৰৌপদী ভালকৈ ভোজন বনোৱা এই মহাত্মাই ভোজন খালেহে আমাৰ শংখ বাজিব আৰু যজ্ঞ পূৰণ হ'ব এতিয়া পৰমাত্মা কি বেশভূষাত আছিল যেনেকৈ এতিয়া বৰ্তমান আমাৰ এই ভাৰতবৰ্ষত এই ধৰণৰ চাফা কাপোৰ পিন্ধা আৰম্ভ কৰিছে নহ'লেতো আগতে লেতেৰা ভাঁজ লগা কাপোৰ আৰু দীঘল দীঘল দাড়ি মূৰৰ চুলিও দীঘল অলপ অলপ দাড়িটো সকলোৱে ৰাখিছিল সৰু লেংটি মাৰি আঁঠুলৈকে ধুতি চিগা চেণ্ডেল একেবাৰে চিম্পল বেশভূষাত আছিলে আৰু আহি বহি গ'ল তাত বহি আছিল সেই মণ্ডলেশ্বৰ সেই ঋষি ব্ৰাহ্মণ একেবাৰে এনেকৈ গা পা ধুই 3 বাৰ ত্ৰিকাল স্নান কৰাসকল আৰু আসন লগাই থোৱা আছিল সকলোৰে বেলেগ বেলেগকৈ আৰু পৰমাত্মাৰ আসন শ্ৰীকৃষ্ণ নিজৰ হাতেৰে পাৰিলে কাৰণ তেওঁতো শতগুণী ভগৱান আছিল নিজৰ মিত্ৰ সুদাম আৰু ভৰি ধুই দিছিল তেওঁ আৰু তেওঁক নিজৰ সিংহাসনত বহুৱাই দিছিল আৰু নিজে তলত বহিছিল তেওঁ সেই টাইপৰে মহাপুৰুষ আৰু সেই নকলিসকল এখনত তেনেকৈ বহিছিল ভেম কৰি সকলো ঋষি মহৰ্ষি 33 কোটি দেৱতা 88,000 ঋষি 12 কোটি ব্ৰাহ্মণো আৰু এই পৰমাত্মা গ'ল চিম্পল বেশভূষাত যেতিয়া পৰমেশ্বৰ তাত প্ৰকট হ'ল গৈ পালে সেই ভিৰৰ মাজত সকলোৱে চাই থাকিল আৰু কৈ আছিল এওঁ সম্পূৰ্ণ কৰিব এওঁলোকৰ যজ্ঞ সেই মণ্ডলেশ্বৰসকলে কৈ আছিল আৰে এওঁলোকৰ পাপেইটো বেছি আছে নিজৰ পাপটো ভুগিবই লাগে ক্ষমা কৰিব নোৱাৰে নহয় তেওঁলোকৰ এইখিনি থিয়ৰি আছিল তেতিয়া শ্ৰীকৃষ্ণই ক'লে দ্ৰৌপদী ভোজন বনোৱা যেতিয়া মহাত্মাই ভোজন খাব আমাৰ শংখ তেতিয়াহে বাজিব তেতিয়া দ্ৰৌপদীয়ে ভাবি চিন্তি নিজৰ হাতেৰে ভোজন বনালে কাৰণ যাতে চাকৰণীয়ে ভোজন বেয়াকৈ বনালে সাধু সন্তজন অসন্তুষ্ট হৈ নাযাওক এওঁৰ দ্বাৰাহে কাম হ'ব বাকীসকলৰ কামেই নাই নিজ হাতেৰে ৰুটি বনালে আগতেতো চুলাত বনাইছিলে ৰুটি এই গেছ চিলিণ্ডাৰ নাছিলে সকলো ধৰণৰ যেনে পায়স আদি বনালে হালোৱা বেলেগকৈ বহু প্ৰকাৰৰ চব্জি বনালে কাজু কিচমিচৰো চব্জি বনালে আৰু বহুত ভাল পকৰি কচৰি দৈ গাখীৰ হালোৱা পুৰি সকলো বনাই আৰু থালিত ৰাখি সেই মহাত্মাৰ সন্মুখত ৰাখিলে এতিয়া পৰমাত্মাটো মালিক হয় তেওঁ কি কৰিলে সেই বাতিৰ পৰা অলপ অলপ সকলো আহাৰ উলিয়ালে সকলোৰে পৰা ভোজন উলিয়াই ল'লে অলপ দালি ল'লে চব্জি ল'লে থালিখনত হালোৱা ল'লে কচৰি দৈ পকৰি আৰু সেইবোৰ এনেকৈ কৰি খিচাৰি বনাবলৈ ধৰিলে এতিয়া দ্ৰৌপদী এনেকৈ ভাবিছিল যে মই ভোজন এনেকুৱা সোৱাদৰ বনাম যে এই ঘাঁহ বন খোৱা ব্যক্তিয়ে আজি এই ভোজন খাই আঙুলি চকি থাকি যাব আৰু মোৰ 100 জেগাত প্ৰশংসা কৰিব যে দ্ৰৌপদীয়ে ভাল ভোজন বনাইছে আৰু আমাৰ এই ভনীসকলৰ এক বিশেষ দৃষ্টিকোণ থাকে যেতিয়াই কোনো অতিথি আহে তেওঁলোকে বহুত ভালদৰে ধুনীয়াকৈ ভাল ভোজন বনাবলৈ প্ৰযত্ন কৰে যাতে এই খোৱাজনে মোৰ ভোজনৰ কথা আনৰ সন্মুখত গৈ এনেকৈ নকওক যে তেওঁ এনেকুৱা চব্জি বনাইছে একো বনাবলৈ নাজানে অৰ্থাৎ এই দৃষ্টিকোণেৰে দ্ৰৌপদীয়ে নিজৰ সম্পূৰ্ণ চিন্তা শক্তিৰে ভালকৈ ভোজন ৰান্ধিছিল
এতিয়া দ্ৰৌপদীৰ আশাৰ বিপৰীতে কাম হ'ল দ্ৰৌপদীয়েতো ভাবি আছিল যে এনেকৈ ক'ব যে বৰ সোৱাদৰ ভোজন বনাইছা কোনে বনাইছা এনেকৈ সুধিব কিন্তু যেতিয়া পৰমাত্মাই সকলোবোৰ একলগ কৰিলে তেতিয়া দ্ৰৌপদীৰ মনত বৰ বেয়াকৈ কুবিচাৰ আহিল মহাপুৰুষৰ প্ৰতি ভগৱানৰ প্ৰতি তাৰ মনতে কি ভাবি ল'লে যে এওঁতো ক্ষুদ্ৰ হৈ থাকিব এওঁতো খাবও নাজানে মই 1 ঘণ্টা চকু বেয়া কৰিলো থোৱাত খৰিৰে জুই ধৰি এওঁতো সকলো কষ্টই নষ্ট কৰি দিলে এওঁতো খাবও নাজানে কিহৰ শংখ বজাব মনতে এনেকৈ ভাবি খং কৰিলে এতিয়া পৰমাত্মাই কি কৰিলে এই যে মিলাই লৈছিল সকলোখিনি তাৰ পৰা এগৰা খালে আৰু সেই দূৰত থোৱা শংখটোৱে নিজে শব্দ কৰিব ধৰিলে এবাৰ বাজি বন্ধ হৈ গ'ল আকৌ পৰমাত্মাই দ্বিতীয় গৰা খালে আকৌ শব্দ হ'ল বন্ধ হৈ গ'ল তৃতীয় গৰা খালে 5-12হে যিমান ভোজন তাত দিয়া হৈছিলে সেই থালিখনত সেয়া 5-12 সম্পূৰ্ণ কৰিলে আৰু 5বাৰে সেই শংখই মাত দিলে আকৌ বন্ধ হ'ল এতিয়া যুধিষ্ঠিৰে ক'লে যে ভগৱান আপুনি বহুত দয়া কৰিলে শংখ বাজিল শ্ৰীকৃষ্ণই ক'লে যে নহ'ব যে শংখ নিশ্চয় বাজিল কিন্তু ইয়াৰে কাম নচলিব ইয়াতো বাজি ৰ'ব নালাগিছিল কেইবা ঘণ্টালৈ অখণ্ডভাৱে বাজিব লাগিছিল তেতিয়াহে তোমালোকৰ যজ্ঞ সফল হ'ব তেতিয়া যুধিষ্ঠিৰে ক'লে যে ভগৱান এতিয়া কাক মাতিব তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে যুধিষ্ঠিৰ এই মহাত্মাৰ সমান এই পৃথিৱীত কোনো মহাপুৰুষ নাই আৰু এওঁ বাল্মীক নহয় বাল্মীকৰ অৰ্থ তুমি যি দৃষ্টিকোণেৰে ভাবি আছা নহয় সেয়া নহয় এওঁৰ এডাল চুলিৰ সমানো এই 3 লোক নহয় শ্ৰীকৃষ্ণই কৈছিল যে যুধিষ্ঠিৰ वो कहते ने सतगुर के दरबार में कमी का एक ही ना अनसामोद नहीं पावता त्रिचूक चाकरी में আমাৰ কামত নিশ্চয় কিবা ত্ৰুটি আছিল দ্ৰৌপদী সুধিলে ভনী সঁচাকে কোৱা কাৰণ শ্ৰীকৃষ্ণও চাই আছিলে আৰু দ্ৰৌপদীকো চাই আছিল যে তেওঁ মাজে মাজে নাকো চাই আছিলে কপাল কোচ খাই আছিল সুধিলে ভনী সঁচাকৈ ক'বা মহাত্মাই ভোজন কৰি থকা সময়ত তোমাৰ মনত আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱে কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ সত সাহেব স্যাৰ কি নাম আপোনাৰ হৰিশংকৰ দিৱাংগন হৰিশ আপুনি ক'ৰ পৰা আহিছে গাঁও কাটগি তহচিল কাছদোল জিলা বালোদা বাজাৰ ছত্তীশগড় সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে 23/9/14 সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল দেৱী দুৰ্গা শংকৰ গায়ত্ৰী গণেশ সকলো দেৱী দেৱতা হিন্দু ধৰ্মত যিসকলক মনা হয় তেওঁলোককে মানিছিলোঁ আমি তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে মোৰ পত্নীৰ বহুত সমস্যা হৈছিলে ব্ৰেইন টিউমাৰ আছিল আৰু ভূত প্ৰেতৰো ছায়া আছিল সেইকাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ পালে ছাৰ আমি ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ মোৰ পত্নীৰ স্বাস্থ্য বেয়া আছিল বহুত তেতিয়া ডক্টৰে ক'লে যে তাইৰ ব্ৰেইন টিউমাৰ হৈছে গতিকে তেওঁৰ চিকিৎসা কৰোৱাটো বহুত প্ৰয়োজনীয় তাইৰ হাতত 1.5 মাহৰহে সময় আছে তাৰপিছত কিমান পইচা লাগিব ছাৰ মই সুধিলোঁ তেতিয়া ক'লে 10 লাখ প্ৰথমতে জমা কৰোৱা তেতিয়াহে চিকিৎসা আৰম্ভ হ'ব তেতিয়া মই ক'লোঁ যে ছাৰ 10 লাখ টকাটো মোৰ ওচৰত নাই মই ক'ৰ পৰা আনিম যদি আনিব লাগে মই ঘৰ বন্ধকত থৈহে আনিব লাগিব তেতিয়া তেওঁ ঠিক হ'বনে নহয় মই সেইটো সুধিলোঁ ডক্টৰ চাহেবক তেতিয়া ক'লে কোনো গেৰেণ্টি নাই ক'লে যে তেওঁ পাগলো হ'ব পাৰে বাচিব পাৰে অথবা নাবাচিব পাৰে এনেকৈ ক'লে তেতিয়া আন এখন হস্পিটেললৈ গ'লোঁ পিছত সেইখন হস্পিটেলতো ক'লে যে 15 লাখ লাগিব চিকিৎসা কৰোৱা যদি কৰোৱা তেওঁৰ কিন্তু সময় একেবাৰে ওচৰ চাপি আহিছে লাষ্ট ষ্টেজত আছে গতিকে আমাৰ ওচৰত ইমান পইচা নাছিল আমি হস্পিটেলৰ পৰা ঘৰলৈ আহিলোঁ ছাৰ আৰু সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ মোৰ পত্নীৰ ব্ৰেইন টিউমাৰ আছে আৰু তেওঁলোকে 10 লাখ টকা খুজি আছে মোৰ ওচৰততো পইচা নাই ছাৰ তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে হস্পিটেললৈ যোৱা মই তোমাৰ লগত থাকিম পুত্ৰ আৰু চিকিৎসা মই কৰাম এনেকৈ সন্ত ৰামপালদেৱ মহাৰাজে ক'লে তাৰপিছত আমি গ'লোঁ নাগপুৰলৈ নাগপুৰত
গৈ গম পালোঁ যে যি কাম বম্বেত থাকে সেয়া নাগপুৰত হয়। তেতিয়া আমি তাত হস্পিটেলত এডমিট কৰালোঁ। আগতেতো ইয়াত 10 লাখ টকা খুজি আছিলে ছাৰ। ডক্টৰে যেতিয়া তালৈ গ'লোঁ তেওঁলোকে ক'লে যে যদি আপোনাৰ ওচৰত পইচা নাই এতিয়া ফ্ৰীতে কৰাই দিওঁ, শেষত আপুনি আমাক দি দিব। চিকিৎসা হোৱাৰ পিছত ইয়াত গেৰেণ্টি আছে ভাল হৈ যাব এনেকৈ ক'লে। তেতিয়া ভৰ্তি কৰাই দিলোঁ ছাৰ। ভৰ্তি কৰোৱাৰ পিছত চিকিৎসা আৰম্ভ হ'ল। তাইক থিয়েটাৰ ৰুমত লৈ যোৱা হ'ল অপাৰেশ্যনৰ বাবে। মোৰ পত্নীক তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ আহিল থিয়েটাৰ ৰুমলৈ আৰু ক'লে যে পুত্ৰ তুমি ভয় কিয় খাই আছা, অলপ লেতেৰাহে আছে সেয়া উলিয়াই পেলাই দিম এনেকৈ ক'লে। 3rd ষ্টেজৰ ব্ৰেইন টিউমাৰ আছিল ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজ আহি তেওঁ সকলো তাইৰ চিকিৎসা কৰালে, টিউমাৰৰ অপাৰেশ্যন কৰালে। ডক্টৰসকলে ছাৰ প্ৰথমে মগজুটো উলিয়াই দিয়ে। মগজুটো উলিওৱাৰ পিছত 15 দিন থৈ দিয়ে ফ্ৰিজত। যেতিয়া সেই ঘাও শুকাই যায় তাৰ পিছত সেয়া আকৌ অপাৰেশ্যন কৰি তাত মগজুটো ভৰাই দিয়ে। কিন্তু মোৰ পত্নীক মালিকে সন্ত ৰামপালদেৱ মহাৰাজে সকলোবোৰ একেলগে ছেট কৰি দিছিলে। তেতিয়া ডক্টৰে ক'লে যে মই এনেকুৱা ৰোগী কেতিয়াও দেখা নাই, যে এনেকুৱা কেনেকৈ হৈ গ'ল। তেতিয়া মই ক'লোঁ যে ডক্টৰ আপুনি নিজৰ চিকিৎসা কৰক, বচোৱাজন কোনোবা বেলেগ হয়, মই তেনেকৈ ক'লোঁ। আজি মোৰ পত্নী একেবাৰেই সুস্থ সন্ত ৰামপাল দেৱ মহাৰাজৰ কৃপাত। এয়া মোৰ পত্নীৰ ৰিপৰ্ট, এক্সৰে হয়। তাইৰ ব্ৰেইন টিউমাৰ হৈছিলে, এয়া আপোনালোকে ডাক চাব পাৰে, ইয়াৰ ৰিপৰ্ট হয় এখন। মোৰ পত্নীৰ শান্তি দেৱাংগন আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সকলোবোৰ ঠিক হৈ গৈছিল। ইয়াৰ পিছত মোৰ আগতে আৰ্থিক স্থিতি মোৰ বহুত দুৰ্বল আছিল ছাৰ। KT হস্পিটেল যোৱাৰ পিছত 7-8 লাখ খৰচ হৈ গৈছিলে মোৰ। সেয়া সন্ত ৰামপালদেৱৰ দয়াত 8 লাখ ধাৰ মই কেনেকৈ মাৰিলোঁ মই নাজানো ছাৰ। মোৰ ওচৰতো চাইকেলো নাছিলে ছাৰ। ইয়াৰ পিছত মই চাইকেল ল'লোঁ। চাইকেল লোৱাৰ পিছত মই এখন মটৰ চাইকেলো লৈছিলোঁ আৰু মোৰ শৰীৰত 450 চুগাৰ আছিলে। গতিকে সন্ত ৰামপালদেৱৰ পৰা মই আশীৰ্বাদ লওঁতে তেওঁক ক'লোঁ যে গুৰুদেৱ মোৰ শৰীৰত চুগাৰ আছে, আপুনি চাই ল'ব গুৰুদেৱ। যেতিয়া আশীৰ্বাদ দি 4 খোজ আগুৱাই গৈছিলে, আকৌ সন্ত ৰামপালদেৱ মহাৰাজ উভতি আহি কি হ'ল বুলি সুধিলে। ক'লোঁ মোৰ শৰীৰত চুগাৰ আছে গুৰুদেৱ, আপুনি দয়া কৰিব। তেতিয়া মালিকে ক'লে যে ঠিক আছে পুত্ৰ, দয়া কৰিব মালিকে, এনেকৈ কৈ গুচি গ'ল। মোৰ চুগাৰ এতিয়া একেবাৰে নৰ্মেল। কেইবাবাৰো চেক কৰিছোঁ ডক্টৰৰ ওচৰত। 7 বছৰ হৈ গ'ল। এতিয়া মই সকলোবোৰ বস্তু খাওঁ, চেনীৰ মিঠাই ইত্যাদি, আলু সকলো খাওঁ। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভপ্ৰাপ্ত কৰিলে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে তেওঁলোকো এই বেমাৰত ভুগি আছে। মানুহৰ ওচৰত পইচা নাই কিন্তু বেমাৰ বহুত আছে, কোনো ৰাস্তা নাপায়। আপুনি এটা ডাঙৰ উদাহৰণ। গতিকে আপুনি কি ক'ব? মই সমগ্ৰ জগতৰ ভাইসকলক প্ৰাৰ্থনা জনাওঁ, যদি দুখী তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু সুখী হওক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ কেইবাটাও চেনেল চলি আছে। তাতে হালধীয়া শাৰী এটা আহে, তাতে নম্বৰ থাকে। সেই নম্বৰত কণ্টেক্ট কৰিলে মোবাইল নম্বৰত ওচৰৰ নামদান কেন্দ্ৰৰ বিষয়ে জনাই দিয়ে। এনেকৈ তাত নাম ল'ব পাৰে। ধন্যবাদ। সৎসাহে। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।